যেতিয়া মানুহ এজনৰ পিয়াহ লাগে তেতিয়া তেওঁ বটলত পানী খায় আৰু পানী খোৱাৰ পিছত সেই বটলটো তেওঁ পেলাই দিয়ে কিন্তু তেওঁৰ পিয়াহ লাগোতে যে সেই বটলটোহে তেওঁ সঁহাৰি দিছিল সেইটো কিন্তু পাহৰি যায় ঠিক তেনেদৰে আমাৰ জীৱনটো এনেকুৱা কিছুমান মানুহ আহে আৰু স্বাৰ্থ পূৰণ হ'লে আঁতৰি গুচি যায় উদাহৰণস্বৰূপে আমাৰ জুবিন দা যেতিয়ালৈকে স্বাৰ্থ আছিলে তেতিয়ালৈকে তেওঁৰ পৰা সকলোৱে চুহি খালে আৰু যেতিয়া স্বাৰ্থ শেষ হ'ল তেতিয়া তেওঁক মাৰি পেলালে তো আশা থাকিল তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু তোমালোকে এটা কথা মাইণ্ডত ৰাখি লোৱা যে যেতিয়া মানুহ এজনৰ পিয়াহ লাগে তেতিয়া তেওঁ বটলত পানী খায় আৰু পানী খোৱাৰ পিছত সেই বটলটো তেওঁ পেলাই দিয়ে কিন্তু তেওঁৰ পিয়াহ লাগোতে যে সেই বটলটোহে তেওঁ সঁহাৰি দিছিল সেইটো কিন্তু পাহৰি যায় ঠিক তেনেদৰে আমাৰ জীৱনটো এনেকুৱা কিছুমান মানুহ আহে আৰু স্বাৰ্থ পূৰণ হ'লে আঁতৰি গুচি যায় উদাহৰণস্বৰূপে আমাৰ জুবিন দা যেতিয়ালৈকে স্বাৰ্থ আছিলে তেতিয়ালৈকে তেওঁৰ পৰা সকলোৱে চুহি খালে আৰু যেতিয়া স্বাৰ্থ শেষ হ'ল তেতিয়া তেওঁক যেতিয়া মানুহ এজনৰ পিয়াহ লাগে তেতিয়া তেওঁ বটলত পানী খায় আৰু পানী খোৱাৰ পিছত সেই বটলটো তেওঁ পেলাই দিয়ে কিন্তু তেওঁৰ পিয়াহ লাগোতে যে সেই বটলটোহে তেওঁ সঁহাৰি দিছিল সেইটো কিন্তু পাহৰি যায় ঠিক তেনেদৰে আমাৰ জীৱনটো এনেকুৱা কিছুমান মানুহ আহে আৰু স্বাৰ্থ পূৰণ হ'লে আঁতৰি গুচি যায় উদাহৰণস্বৰূপে আমাৰ জুবিন দা যেতিয়ালৈকে স্বাৰ্থ আছিলে তেতিয়ালৈকে তেওঁৰ পৰা সকলোৱে চুহি খালে আৰু যেতিয়া স্বাৰ্থ শেষ হ'ল তেতিয়া তেওঁক মাৰি পেলালে তো আশা থাকিল তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু তোমালোকে